পোনপ্ৰথমে কাৰ্ডম মই ৰঞ্জনী দাস অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইবাৰ বীৰকুছি 222তম দেহাল আৰনাম কাৰ্চিডম উৎসৱ পালন কৰা হৈছে। দেহাল আৰনাম কাৰ্চিডম উৎসৱটো 3 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। আজি ফাগুনৰ প্ৰথম মঙলবাৰ আৰু এই পবিত্ৰ মঙলবাৰ দিনটোতে আমাৰ কাৰ্বিসকলে দেহাল আৰনাম কাৰ্চিডম উৎসৱটো পালন কৰে আৰু সকলোৱে নিজৰ পৰম্পৰাগত সাজপাৰযোৰ পিন্ধি ঢোল পেঁপা বজাই নাচ গান কৰি উৎসৱৰ দৰে পালন কৰা হয়। দেহাল আৰনাম কাৰ্চিডম উৎসৱটো চলাই নিয়াৰ কাৰণে বীৰকুছি গোটেই গাঁওবাসীয়ে সহযোগ কৰে আৰু গাঁৱৰ সকলো সদস্যকে একোটা ভাৰ বা দায়িত্ব দিয়ে। মই আপোনালোকক দেখাই যাম যিমানখিনি পাৰোঁ কোনে কি কৰি আছে, ৰাইজে কাক কি দায়িত্ব দিছে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু শিকিব পাৰে আৰু আহি থকা নৱপ্ৰজন্মক যাতে শিকি যায় তাৰে উদ্দেশ্যৰে মই এই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। ভণ্টিয়ে এইফালে ধূপ জ্বলাই আছে আৰু সৰু মামা ছোৱালীও আহি পাইছে। তাই মই এই পূজাটোৰ বিষয়ে কিছু কথা শিকিলোঁ। আজি কেনেকুৱা লাগিছে? প্ৰত্যেক বছৰে পূজাটো কৰা নহয়। কেইবছৰ কৰিলে এই পূজাটো? 3 বছৰমান হ'ল। আৰু সেইটো কাৰণে সকলোৱে বহুত এক্সাইটেড হৈ আছিলে পূজাটোৰ কাৰণে। আৰু ফাইনেলি আজি আমাৰ দেহাল পূজা কেনেকুৱা লাগিছে? আজি পূজাত আহি ভালে লাগিছে। আৰু এই পূজাটো 2020তে হৈছিলে ন? আজি হৈছে। ভাল লাগিছে, চবৰে বহুত ফূৰ্তি পূজাটোৰ কাৰণে আৰু সকলোৱে বাচ্ছাই আছিলে যিহেতু আজি ফাইনেলি পূজাটো হৈ গ'ল। আমাৰ বীৰকুছি বহি আছে সকলো। আমাৰ ৰাইজৰ কাৰণে চাহৰ যোগান ধৰা হৈছিলে আৰু এতিয়া সকলোৱে চাহ খাই আছে। মই চাহখিনি খাই লওঁ। আৰু এইফালে চাওক মামাৰ ছোৱালী মানে ভণ্টি, তাইৰো নিজৰ চেনেল আছে আৰু তাই নিজৰ চেনেলৰ কাৰণে ব্লগ বনাই আছে। মোৰ ওচৰত গৈ দেখুৱাই আছোঁ আপোনালোকক। এইজনী হ'ল মোৰ মামাৰ ছোৱালী ভণ্টি, তাইৰ নাম হ'ল ইজাবেলা আৰু এইটো মোৰ ভণ্টিয়ে হয়, মামাৰ ছোৱালী। চিটি নালাগাৰ কাৰণে একচুৱেলি দিয়ে আৰু মই আপোনালোকক ৰাতিপুৱা দেখাইছিলোঁ। আৰু মই চাৰিওফালে দেখুৱাবৰ কাৰণে আপোনালোকক চেষ্টা কৰিলোঁ আৰু সকলোৱে চাহ খোৱাত ব্যস্ত হৈ আছে আৰু আমাৰ মহিলাখিনি ইয়াতে জুই পুৱাই কি কৰি আছে মই কি কৰি আছে আবু? আৰু চাহ বনাই আছে। আৰু এইটো ৰাইজৰ ফালৰ পৰা আপোনালোকৰ দায়িত্ব দিছে আজিৰ কাৰণে। এয়াই সকলোৱে বহি আছে আৰু ঠাণ্ডা যিহেতু বতৰটো অলপ জুই পুৱাই আছে। আমাৰ বীৰকুছি ৰাইজৰ মানুহক সকলোকে নিজৰ নিজৰ এটা দায়িত্ব দি দিয়ে আৰু সকলোৱে নিজৰ দায়িত্ব পালন কৰি আছে। খুৰাহঁতে কল পচলা কাটি আছে। আৰু আমাৰ এইটো বীৰকুছি ৰান্ধনী ঘৰ। কি কৰি আছে? এইটো কি কৰি আছে? চাহ বনাই আছে। আৰু এইটো আপোনালোকৰ দায়িত্ব পৰিছে নেকি চাহ বনোৱা? ৰাইজৰ ফালৰ পৰা দায়িত্ব দিছে চাহ বনোৱাৰ কাৰণে। ঠিকে আছে। লাল চাহ ন? ডুমৰু পাত। এইটো ডুমৰু পাতটো ন? পানীতে ভিজাই ৰখা হৈছে। আৰু এইটো কিহেদি বনাব? আজি বলি বিধান শেষ হোৱাৰ পিছত এইটো ছাগলী মাংসৰে পিঠাগুড়ি বনোৱা হ'ব। আৰু এইফালে আমাৰ বীৰকুছি ডেকাসকল কি কৰিছা মামা? কিয়
মুৰ্গী চাফা কৰা এতিয়া বলি হোৱাৰ পিছত এইবিলাক চাফা কৰিবি ন আৰু এইফালে জুইব থকা হৈছে ঠাণ্ডাও পৰিছে যিহেতু বতৰটো অলপ ঠাণ্ডা গৰম সেই জুই পাই আছে সকলোৱে নিজৰ দায়িত্ব পালন কৰি আছে কি কৰি আছে বাবু আৰু এইবিলাক কি কৰিবি বলি দিয়াৰ পিছত চৰাইবোৰ চাফা কৰি এতে কাটা মেলা হ'ব ন আৰু চাৰিওফালে কেমেৰাটো ঘূৰাই মই আপোনালোকক দেখুৱাই দিওঁ আৰু এইজন হ'ল মোৰ কাজিন মামা আৰু তেখেতে কলডনা কাটি আছে আৰু এই কলডনা কাটি ৰেডি কৰি ৰখা হ'ব পূজাৰ সামগ্ৰী ৰখাৰ কাৰণে আমাৰ কলডনাতে ব্যৱহাৰ কৰে আৰু মই চাৰিওফালে আপোনালোকক দেখুৱাই গৈ থাকিম কোনে কি কৰি আছে আৰু এইটো হ'ল গৰখীয়াসকলক পূজা দিয়া হয় এই ঠাইতে আৰু এইফালে মই দেখাই দিওঁ ভাইটি কেইজনক আৰু ইহঁতে বগা কাপোৰ উৰি গোসাঁইটো লৈ আহিছিলে দেহাল থানলৈ আৰু কাইলৈ পূজা শেষ হোৱাৰ পিছত গোসাঁইটো আকৌ লৈ যাব বান্ধাই ঘৰলৈ আৰু এই নিয়ম কৰাটোকে বৰহৌনি বুলি কোৱা হয় আৰু ইহঁতে এতিয়া মন্দিৰৰ ভিতৰতে থাকিব লাগিব আৰু এইফালে মই কেমেৰাটো ঘূৰাই সকলোকে দেখাই গৈ আছো আপোনালোকে চাই থাকিব আমাৰ বলি নিয়ম চলি আছে আৰু ধূপ জ্বলাই আছে আহিলি কাৰ দম কেনেকুৱা লাগিছে আহি বলি চাব যোৱা নাই কেতিয়া আহিলা এতিয়া এইটো সৰু পেহী ছোৱালী এইটো পেহী ছোৱালী আমাৰ দেউতাৰ পেহী মানে আবু আৰু আমাৰ বাংঠাই ছোৱালী ন কইনা তাই আহি পাইছে দেহাল পূজাৰ কাৰণে কাদম ভাল লাগিছে না আজি আহি আৰু এইফালে সকলোকে দেখাই দিলো এইফালে আমাৰ বলি হৈ আছে আৰু সকলোৱে চাই আছে এইটো মোৰ মামা হয় আৰু আগতে বীৰকুচি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিল আৰু আজি দেহাল পূজাত আমি সকলোৱে আহিছোঁ আৰু মামা কেনেকুৱা লাগিছে আজি পূজা আজি দেখাটো আমাৰ ভাল লাগিছে আজি মহিলা ল'ৰা ছোৱালী ডেকা কাপোৰ সকলোৱে দেহাল পূজাৰ সেইবিলাক ভাল লাগিছে আৰু দেহাল কি দায়িত্ব দিলে মামাক এইবাৰ মইতো আগৰ অতি পূৰ্বৰ পৰা মানে সুখত দেখুৱাই বৰ্তমান পূজাটো সেনেকুৱাই ভোগ হ'ব ভোগ ভৰাৰ পিছত 15 তাৰিখ মানে অহাকালি সকলোৱে on weeks of April minihali jito boli asal go la asal pahali sekone lasi আৰু এইফালে চাওক আমাৰ বীৰকুচিৰ মহিলাখিনি কি কৰি আছে সকলোৱে মিলি চব্জি কাটি আছে আৰু বলিটো সম্পূৰ্ণ হোৱাৰ পিছত ৰাতি ৰন্ধা বঢ়া কৰা হ'ব আৰু আমাৰ মহিলাখিনিয়ে এই চব্জি কাটি মেলি গোটেই যোগাৰ কৰি থৈ যাব ঘৰলৈ সম্পূৰ্ণ ৰেডি কৰি ৰাখি দিব পিঁয়াজৰ পৰা আদা ৰহুনৰ পৰা চেলাই বাছি গোটেই ৰখা হ'ব আৰু এইফালে কলপচলা কাটি থৈ দিছিলে খুদাহঁতে এইখিনি গিলাচেৰে গুড়া কৰি আছে সৰু সৰুকৈ দেহালৰ প্ৰেচিডেণ্ট জিতেন ইংতি প্ৰবীণ ৰূপী এইজন হ'ল ছেক্ৰেটাৰী আমাৰ দেহাল পূজাৰ কমিটিৰ
কাৰ্ডম এইটো আমাৰ বীৰকুছি গাঁৱৰ ৰিচেবাং ঠাই আৰু আটাক মই কিবা দুআষাৰ ক'ব কালে দিওঁ ক'ব নেকি কিবা আটা আজি কেনেকুৱা লাগিছে আমাৰ নাতি ছোৱালী আমাৰ এইটো দেহাল পূজাটো চলি আছে তুমি জানাই আমাৰ দেহাল পূজা আজি মূল পূজাটো আৰু গতিকে আমি চবে নিজৰ কাম কৰি আছে মুৰ্গী কাটাই কাটি আছে ছাগলী চেলাই আছে আমি আৰু অলপমান বহিছো আৰু লাল চাহ অলপ খাই ইয়াতে জুই পৈ আছিলে সকলোৱে আৰু এই চলি আছে পূজাৰ বৰ্তমান ভালে ভালে বহু আহাৰ আছে আমাৰ 9:30 বা 10টা আটাই কিন্তু আমাৰ ভিডিঅ' বনাই বহুত ছাপোৰ্ট কৰিছে কৰিব লাগে সকলোকে কৰিব লাগে সকলোৱে কওক তেনেকৈ আমাৰ কাৰ্বি সমাজখন নিয়ম নীতিবোৰ দেখুৱাই লৈ যাবৰ কাৰণে সকলোৱে ছাপোৰ্ট কৰিব লাগে ধন্যবাদ আটা যাওঁ দে Mas আজি নাচি আছিলোঁ দেহাল পূজাটো কৰা হৈছে আৰু বহুত এক্সাইটেড হৈ আছিলোঁ এই পূজাটোৰ কাৰণে আজি ফাইনেলি পূজা হৈ গ'ল আৰু আমি সকলোৱে বহুত হেপী বহুত ভাল লাগিছে সকলোৱে ফূৰ্তি ধেমালি কৰি নাচি আছে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব এতিয়া আমি ঘৰলৈ সকলোৱে যাব ওলালো পেহী আৰু পেহীৰ ছোৱালী কেইজনী আৰু ভণ্টিয়ে হয় সকলোৱে মোৰ ছোৱালীজনীৰ লগতে আছে আমি এতিয়া গৈ আছো ঘৰলৈ আৰু কাইলৈ আহিম কাইলৈ ভোগ বিতৰণ কৰা হ'ব আৰু কি কৰে মই আপোনালোকক দেখুৱাই যাম যিমানখিনি পাৰে শেষত ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি ভিডিঅ'লৈ বাই বাই